guys, welcome to Gyan Barta and welcome to the special class for upcoming PNRD exam. Ajir class to discuss korim India's freedom struggle report kisu important points aru logote moi explain kori jam. Aru aponaloke jodi mor agor class ketar video itio swa nai sai logo description box ot atar link dia hoise. Itia bolokson class to start koru. First point, 1905, partition of Bengal came into force from October 16, 1906. 1905 চনত বংগ বিভাজনৰ প্ৰস্তাৱ ৰখা হৈছিল আৰু ইয়া কাৰ্যকৰী হৈছিল 1906 চনৰ 16 অক্টোবৰৰ পৰা। আৰু তেতিয়াৰ পৰাই পুৰণি বেংগল প্ৰদেশৰ সাইজ কমাই দি নতুন প্ৰভিন্স বা নতুন প্ৰান্ত এটা ক্ৰিয়েট কৰা হৈছিল আৰু যাক ইষ্ট বেংগল আৰু পিছলৈ ইষ্ট পাকিস্তান আৰু বৰ্তমান বাংলাদেশ নামেৰে জনা যায়। Next, 1906, December 31, Muslim League founded at Dhaka. 1906 চনত অল ইণ্ডিয়া মুছলিম লীগ গঠন কৰিছিল নাছাব সালিমুল্লাহে ঢাকাত গঠন কৰিছিল আৰু ঢাকাক বৰ্তমান ঢাকা বুলি জনা যায় আৰু এই লীগখনে বংগ বিভাজনক সাপোৰ্ট কৰিছিল আৰু স্বদেশী মুভমেণ্টৰ এগেইনষ্টত আছিল আৰু এই লীগখনে তেওঁলোকৰ মুছলিম কমিউনিটিৰ বাবে এটা স্পেচিয়েল সেফগাৰ্ড আৰু নিৰ্বাচন ক্ষেত্ৰ বিচাৰিছিল যি সেই সময়ত হিন্দু মুছলিমৰ মাজত বিভেদতা বা বিভাজনৰ সৃষ্টি কৰিছিল। Next, 1908, Khudiram Bose executed. Khudiram Bosek মাৰি পেলোৱা হৈছিল আৰু তেওঁ আছিল দেশৰ কাৰণে মৃত্যুবৰণ কৰা আটাইতকৈ সৰু শহীদ বা কম বয়সীয়া শহীদ। Next, 1909, May 21, Minto Morley Reforms of Indian Councils Act 1909. সেই সময়ৰ ভাইসৰয় লৰ্ড মিণ্টোৰ দিনত মৰ্লে মিণ্টো ৰিফৰ্ম হৈছিল আৰু এই ৰিফৰ্মে মুছলিম সম্প্ৰদায়ৰ বাবে পৃথক নিৰ্বাচন মণ্ডলী বিচাৰিছিল মুছলিম লীগৰ দৰে। Next, 1912, Delhi becomes the new capital of India. দিল্লী ভাৰতৰ নতুন ৰাজধানী হৈছিল। 1913, November 1, Ghadar Party formed at San Francisco. Ghadar Party গঠন কৰা হৈছিল যিয়ে ব্ৰিটিছ গভৰ্ণমেণ্টৰ এগেইনষ্টত বিদ্ৰোহ ঘোষণা কৰিছিল। 1914, August 4, Outbreak of the First World War. প্ৰথম বিশ্বযুদ্ধৰ প্ৰকোপ আৰম্ভ হৈছিল। 1915, January, Gandhiji arrives in India. সাউথ আফ্ৰিকাৰ পৰা 1915 চনৰ জানুৱাৰীৰ 9 তাৰিখে মহাত্মা গান্ধী আহি ভাৰত পাইছিলহি। 1916, April 28, বাল গংগাধৰ তিলক ফাউণ্ডেড ইণ্ডিয়ান হোম ৰুল লীগ। বাল গংগাধৰ তিলকে 1916 চনৰ 28 এপ্ৰিলত পুনেত হোম ৰুল লীগ গঠন কৰিছিল। Next point, 1916, September 25, another home rule league started by Annie Besant. বাল গংগাধৰ তিলকে গঠন কৰা হোম ৰুল লীগ গোটেই ভাৰতবৰ্ষতে স্প্ৰেড হৈ গৈছিল আৰু তিলকক ছাপোৰ্ট কৰি এনি বেচান্তেও হোম ৰুল লীগ এটা ষ্টাৰ্ট কৰিছিল। নেক্সট, 1917 এপ্ৰিল, মহাত্মা গান্ধী লঞ্চেছ দ্য চম্পাৰণ সত্যাগ্ৰহ ইন বিহাৰ টু ফ'কাছ এটেনশ্যন অন দ্য গ্ৰেভিয়েন্সেছ অফ ইণ্ডিগো প্লেণ্টাৰ্ছ। 1917 চনৰ পৰাই মহাত্মা গান্ধীয়ে আন্দোলনত ভৰি দিছিল আৰু তেওঁৰ প্ৰথমখন অসহযোগ আন্দোলন আছিল চম্পাৰণ সত্যাগ্ৰহ আৰু যাৰ দ্বাৰা গান্ধীয়ে ইণ্ডিগো প্লেণ্টাৰ্ছসকলৰ অভিযোগবোৰত গুৰুত্ব দিয়াৰ ওপৰত বিহাৰত কেম্পেইন কৰিছিল। নেক্সট, 1918, বিগিনিং অফ ট্ৰেড ইউনিয়ন মুভমেণ্ট অফ ইণ্ডিয়া। শ্ৰমিক সংঘৰ আন্দোলন আৰম্ভ হৈছিল 1918 চনৰ পৰাই আৰু মহাত্মা গান্ধীয়ে ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰৰ সৈতে লগ লাগি আহমেদাবাদত হাংগাৰ ষ্ট্ৰাইক কৰিছিল। নেক্সট, 1918 এপ্ৰিল, ৰাওলাট কমিটি ছাবমিট ইটছ ৰিপৰ্ট ৰাওলাট বিল ইণ্ট্ৰডিউচ অন ফেব্ৰুৱাৰী 16, 1919। ৰাওলাট কমিটিয়ে ৰিপৰ্ট ছাবমিট কৰিছিল আৰু ৰাওলাট বিল ইণ্ট্ৰডিউচ কৰিছিল 16 ফেব্ৰুৱাৰী 1919 চনত আৰু মহাত্মা গান্ধীয়ে ইয়াৰ বিপক্ষে সত্যাগ্ৰহ কৰিছিল। Next point, 1919, April 6, All India হৰতাল অভাৰ ৰাওলাট বিলছ। গোটেই ভাৰতবৰ্ষতে ৰাওলাট বিলৰ ওপৰত হৰতাল হৈছিলে। 1919, April 3, জালিয়ানৱালা বাগ ট্ৰেজেডি। সকলোতকৈ ডাঙৰ ট্ৰেজেডি এইটো এটা জালিয়ানৱালা বাগ মাছাকাৰ। ৰাওলাট বিলৰ ওপৰত সত্যাগ্ৰহ কৰাৰ বাবে 10 এপ্ৰিল 1919ত কি হৈছিল, ডক্টৰ চৈফুদ্দিন কিচলু আৰু ডক্টৰ সত্যপালক এৰেষ্ট কৰিছিল আৰু তাৰ বাবে পাঞ্জাৱৰ অমৃতসৰৰ জালিয়ানৱালা বাগ নামৰ পাৰ্ক এখনত 1919 চনৰ 13 এপ্ৰিলৰ মানে 3 দিন পিছত এখন মিটিং আয়োজন কৰা হৈছিল য'ত তিৰোতা বুঢ়া ল'ৰা ছোৱালীকে ধৰি হাজাৰ সংখ্যক মানুহ গোট খাইছিল। কিন্তু সভা আৰম্ভ হোৱাৰ আগতে ব্ৰিগেডিয়াৰ জেনেৰেল এডৱাৰ্ড হেৰি ডায়াৰে ফায়াৰিং কৰাৰ নিৰ্দেশ দিছিল মানুহবোৰৰ ওপৰত
আৰু মানুহবোৰে হাত ধৰাৰ কোনো উপায় বিচাৰি নাপালে আৰু হাজাৰ হাজাৰ মানুহ মৃত্যুবৰণ কৰাৰ লগতে 1200মান মানুহ আঘাতপ্ৰাপ্ত হৈ ৰৈছিল আৰু এই ঘটনাটোৰ পিছতে মানুহবোৰে সক্ৰিয়ভাৱে আন্দোলনত যোগ দিছিল এই আছিল থুলমূলকে জালিয়ানৱালা বাগ ট্ৰেজেডি Next, 1920 December, the Indian National Congress (INC) adopts the Non-Cooperation Resolution started in August 31, 1920. ভাৰতীয় জাতীয় কংগ্ৰেছে 1920 চনৰ 31 আগষ্টৰ পৰা অসহযোগ আন্দোলন গ্ৰহণ কৰিছিল Next, 1920-22, Non-Cooperation Movement suspended on February 11 to 12, 1922 after the violent incident in Chauri Chaura on February 5, 1922. উত্তৰ প্ৰদেশৰ গোৰখপুৰ ডিষ্ট্ৰিক্টৰ চৌৰি চৌৰা নামৰ ঠাইত কিছুসংখ্যক খেতিয়কে পুলিচ ষ্টেচনত এটাক কৰিছিল আৰু যাৰ ফলত গোটেই চিটুৱেশ্যনটো চেঞ্জ হৈ পৰিল আৰু অসহযোগ আন্দোলন উঠাই দিবলগীয়া হৈছিল Next, 1923 January 1, Swaraj Party formed at Motilal Nehru and others. Motilal Nehru আৰু কিছুসংখ্যক মানুহে লগ লাগি Swaraj Party গঠন কৰিছিল Next point, 1927 November 8, the British Prime Minister announces the appointment of Simon Commission to suggest future constitutional reform in India. British Prime Minister কি কৰিছিল Simon Commission appoint কৰিছিল ভৱিষ্যত সাংবিধানিক শুধৰণ কৰাৰ বাবে আৰু এই কমিশনৰ গোটেই মেম্বাৰবোৰ ইউৰোপিয়ান আছিল আৰু ভাৰতীয় ৰাজনৈতিক নেতাসকলে অপমান অনুভৱ কৰিছিল আৰু তাৰ বাবে এই কমিশন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল Next, 1928 February 3, Simon Commission arrives in Bombay All India Hartal, Lala Rajpat Rai assaulted by police at Lahore. 1928 চনত Simon Commission বম্বেত আহি পালে আৰু সৰ্বভাৰতীয় পৰ্যায়ত Simon Go Back ধ্বনিৰে কি হৈছিল হৰতাল কৰিছিল আৰু লাহোৰত লালা লাজপত ৰায়ক পুলিচে আঘাত কৰিছিল Next, 1929 December 31, the Lahore session of the INC adopts the goal of complete independence Purna Swarajya for India. INC লাহোৰ সেশনত সম্পূৰ্ণ স্বাধীনতাৰ লক্ষ্য গ্ৰহণ কৰিছিল 1929 চনৰ ডিসেম্বৰ 31 তাৰিখে Next, 1930 January 1, Jawaharlal Nehru hosted the tricolor of Indian independence on the banks of the river at Lahore. জৱাহৰলাল নেহৰুৱে ভাৰতীয় স্বাধীনতাৰ তিৰংগা পতাকা লাহোৰৰ ৰবি নদীৰ পাৰত উত্তোলন কৰিছিল Next point, 1930 12 March. Mahatma Gandhi launches the civil disobedience movement with his epic Dandi March. 1930 চনৰ 12 মাৰ্চত মহাত্মা গান্ধীয়ে ডাণ্ডি মাৰ্চৰ জৰিয়তে civil disobedience movementৰ আৰম্ভণি কৰিছিল Next, 1930 November 12, first round table conference begins in London to consider the report of the Simon. 1930 চনৰ নৱেম্বৰৰ 30 তাৰিখে লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল হৈছিল য'ত সাইমন কমিশনৰ ওপৰত আলোচনা হৈছিল 1931 মাৰ্চ 5, গান্ধী আৰউইন পেক্ট সাইন সিভিল ডিsobedience movement suspended 1931 চনৰ 5 মাৰ্চত গান্ধী আৰু লৰ্ড আৰউইনৰ মাজত এখন পেক্ট সাইন হৈছিল যিয়ে কংগ্ৰেছক নিমন্ত্ৰণ কৰিছিল আৰু য'ত মানে কংগ্ৰেছক নিমন্ত্ৰণ কৰা হৈছিল আৰু second round table conference দ্বিতীয় ঘূৰণীয়া মেজমেল যোগ দিবলৈ আৰু সিভিল ডিsobedience মুভমেণ্টক বন্ধ কৰা হৈছিল মানে 1931 চনত গান্ধী আৰু আৰউইনৰ মাজত এখন পেক্ট সাইন হৈছিল য'ত কংগ্ৰেছক second round table conferenceলৈ নিমন্ত্ৰণ কৰা হৈছিল আৰু সিভিল ডিsobedience মুভমেণ্ট সেইখিনি সময়ত অকমান বন্ধ কৰি ৰখা হৈছিল 1931 September 7, second round table conference কি গৈছিলে 1931ত দ্বিতীয় ঘূৰণীয়া মেজমেল হৈছিল মানে 31ত গান্ধী আৰউইনৰ পেক্টত এখিনি হেৰি হৈছিল ডিসকাস হৈছিল যে কংগ্ৰেছক নিমন্ত্ৰণ কৰিব সেকেন্ড ৰাউণ্ড টেবল কনফাৰেন্স হলৈ আৰু 1931 ৰে সেপ্টেম্বৰ 7ত দ্বিতীয় ঘূৰণীয়া মেজমেল হ'ল আৰু সেই সময়ত ভাইসৰয় আছিল লৰ্ড উইলিংডন আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ মহাত্মা গান্ধী এই মেজমেলত যোগদান কৰিছিল যেহেতু কংগ্ৰেছক নিমন্ত্ৰণ কৰা হৈছিল আৰু কংগ্ৰেছৰ ফালৰ পৰা মহাত্মা গান্ধীয়ে সেকেন্ড ৰাউণ্ড টেবল কনফাৰেন্সত যোগদান কৰিছিল Next, 1932 November 17, the third round
টেবল কনফাৰেন্স বিগিনছ ইন লণ্ডন তৃতীয় ঘূৰণীয়া মেজমেল হৈছিল 1932 চনত 17 নৱেম্বৰৰ পৰা ডিচেম্বৰ 24লৈ Next point, 1935 August 4, the Government of India Act passed. Simon Commission report submit কৰাৰ ভিত্তিত 1935 চনত Government of India Act 1935 গঠন কৰা হৈছিল. Next, 1937 election held in India under the Act of 1935. আৰু 1935 চনৰ যি Government of India Act সেই এক্টখনৰ আধাৰত ইলেকশ্যন অনুষ্ঠিত নিৰ্বাচন অনুষ্ঠিত হৈছিল ভাৰতত. Next, 1939 September 1, Second World War, Great Britain declares war on Germany. The Viceroy declares that India too is at war. 1939 দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল আৰু গ্ৰেট ব্ৰিটেইনে জাৰ্মানীৰ ওপৰত যুদ্ধ ঘোষণা কৰিছিল আৰু ভাৰতৰ ভাইচৰয়ে ঘোষণা কৰিছিল যে এই যুদ্ধত ভাৰতো থাকিব. 1942 Arrival of Cripps Mission in India, Quit India Movement launches August 8. 1942 ক্ৰিপছ মিছনৰ ভাৰতত আগমন আৰু ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি হৈছিল. 1942 August 9, Gandhiji and other Congress leader arrested. 1942 মহাত্মা গান্ধীয়ে ডু অৰ ডাই ধ্বনিৰে ব্ৰিটিছক ভাৰত ত্যাগৰ ভাবুকি দিছিল আৰু কৈছিল হয়তো আমাক ভাৰতখন মুক্ত লাগে নহ'লে আমাক মৃত্যু লাগে আৰু ইয়াৰ বাবে গান্ধীজী নেহেৰু চৰ্দাৰ বল্লভভাই পেটেল এওঁলোকক এৰেষ্ট কৰা হৈছিল. Next, 1942 September 1, Subhash Chandra Bose established the Indian National Army Azad Hind Force. আৰু 1942 Subhash Chandra Bose কি কৰিছিল আজাদ হিন্দ ফ'ৰ্চৰ গঠন কৰিছিল. 1945 World War II ends, দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি ঘটিছিল. 1946 British Cabinet Mission visits India. 1946ত সেই সময়ৰ ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ লৰ্ড এটলিয়ে ঘোষণা কৰিছিল যে ব্ৰিটিছ কেবিনেট মিছন ভাৰতলৈ আহিব আৰু কিছুমান কনষ্টিটিউশ্যনেল ৰিফৰ্মৰ পৰামৰ্শ দিব আৰু কেবিনেট মিছনত মুখ্যভাৱে তিনিজন মানুহ আছিল লৰ্ড পেথিক, লৰেন্স ষ্টেফৰ্ড ক্ৰিপছ আৰু A.V. আলেকজেণ্ডাৰ. এই তিনিজন ভাৰতলৈ আহিব আৰু এই তিনিজন আছিল কেবিনেট মিছনৰ তিনিজন মুখ্য মানুহ আৰু তেওঁলোক আহিব বুলি সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ লৰ্ড এটলিয়ে ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ লৰ্ড এটলিয়ে ঘোষণা কৰিছিল. নেক্সট 1946 জুলাই 6, জৱাহৰলাল নেহেৰু টেক্স অভাৰ এজ কংগ্ৰেছ প্ৰেছিডেণ্ট আৰু 1946ত জৱাহৰলাল নেহেৰুৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিত্বৰ পদ গ্ৰহণ কৰিছিল. নেক্সট 1946 ডিচেম্বৰ 9, ফাৰ্ষ্ট ছেছন অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া ষ্টাৰ্ট. 1946ৰ 9 ডিচেম্বৰত কনষ্টিটিউশ্যনেল এছেম্বলি গঠন কৰা হৈছিল আৰু ইয়াৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ. Next point, 1947 June 3, Mountbatten Plan. Mountbatten's formula was to divide India but retain maximum unity. কি আছিলে 1947ৰ 3 জুনত লৰ্ড মাউণ্টবেটেনে এখন প্লেন কৰিছিলে আৰু এই প্লেন অনুসৰি ভাৰত বিভাজন হ'ব কিন্তু একতা থাকিব সেইটো এটা আছিলে আৰু এই প্লেনখন কংগ্ৰেছ আৰু মুছলিম লীগে একচেপ্ট কৰিছিল আৰু যাৰ ফলত পাকিস্তানৰ জন্ম হৈছিল. 1947 দ্য ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট ফৰ্ম হৈছিল যিয়ে ভাৰত বিভাজন আৰু ভাৰত আৰু পাকিস্তানৰ নিউ গভৰ্ণমেণ্টলৈ যাতে ৰাজনৈতিক ক্ষমতাৰ দ্ৰুত সম্প্ৰসাৰণ হয় তাৰ ওপৰত গুৰুত্ব দিছিল. এনেকৈ অৱশেষত ভাৰত মুক্ত স্বাধীন দেশ হৈ পৰিল. এইখিনি আছিল আমাৰ ইণ্ডিয়াছ ফ্ৰীডম ষ্ট্ৰাগলৰ ওপৰত কিছু বৰ্ণনা. মই থুলমূলকৈ কৈ দিলোঁ. আপোনালোকে কেনে পাইছে জনাব. ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব. ধন্যবাদ. Guys, welcome to Gyan Barta and welcome to the special class for upcoming PNRD exam. আজিৰ ক্লাছটোত ডিছকাছ কৰিম ইণ্ডিয়াছ ফ্ৰীডম ষ্ট্ৰাগলৰ ওপৰত কিছু ইম্পৰ্টেণ্ট পইণ্টছ আৰু লগতে মই এক্সপ্লেইনো কৰি যাম. আৰু আপোনালোকে যদি মোৰ আগৰ ক্লাছকেইটাৰ ভিডিঅ' এতিয়াও চোৱা নাই চাই ল'ব. ডেছক্ৰিপশ্যন বক্সত আটাৰ লিংক দিয়া হৈছে. এতিয়া বলকচোন ক্লাছটো ষ্টাৰ্ট কৰোঁ.
First point, 1905, partition of Bengal came into force from October 16, 1906. 1905 চনত বংগ বিভাজনৰ প্ৰস্তাৱ ৰখা হৈছিল আৰু ইয়াৰ কাৰ্যকৰী হৈছিল 1906 চনৰ 16 অক্টোবৰৰ পৰা। আৰু তেতিয়াৰ পৰাই পুৰণি বেংগল প্ৰদেশৰ সাইজ কমাই দি নতুন প্ৰভিন্স বা নতুন প্ৰান্ত এটা ক্ৰিয়েট কৰা হৈছিল আৰু যাক ইষ্ট বেংগল আৰু পিছলৈ ইষ্ট পাকিস্তান আৰু বৰ্তমান বাংলাদেশ নামেৰে জনা যায়। Next, 1906, December 31, Muslim League founded at Dhaka. 1906 চনত অল ইণ্ডিয়া মুছলিম লীগ গঠন কৰিছিল নাছাব ছালিমুল্লাহে ঢাকাত গঠন কৰিছিল আৰু ঢাকাক বৰ্তমান ঢাকা বুলি জনা যায় আৰু এই লীগখনে বংগ বিভাজনক ছাপোৰ্ট কৰিছিল আৰু স্বদেশী মুভমেণ্টৰ এগেইনষ্টত আছিল আৰু এই লীগখনে তেওঁলোকৰ মুছলিম কমিউনিটিৰ বাবে এটা স্পেচিয়েল ছেফগাৰ্ড আৰু নিৰ্বাচন ক্ষেত্ৰ বিচাৰিছিল যিয়ে সেই সময়ত হিন্দু মুছলিমৰ মাজত বিভেদতা বা বিভাজনৰ সৃষ্টি কৰিছিল। Next, 1908, ক্ষুদিৰাম বোস এক্সিকিউটেড। ক্ষুদিৰাম বোসক মাৰি পেলোৱা হৈছিল আৰু তেওঁ আছিল দেশৰ কাৰণে মৃত্যুবৰণ কৰা আটাইতকৈ সৰু শ্বহীদ বা কম বয়সীয়া শ্বহীদ। Next, 1909, May 21, মিণ্টু মৰ্লে ৰিফৰ্মছ অফ ইণ্ডিয়ান কাউন্সিলছ এক্ট 1909। সেই সময়ৰ ভাইচৰয় লৰ্ড মিণ্টুৰ দিনত মৰ্লে মিণ্টু ৰিফৰ্ম হৈছিল আৰু এই ৰিফৰ্মে মুছলিম সম্প্ৰদায়ৰ বাবে পৃথক নিৰ্বাচন মণ্ডলী বিচাৰিছিল মুছলিম লীগৰ দৰে। Next, 1912, Delhi becomes the new capital of India. দিল্লী ভাৰতৰ নতুন ৰাজধানী হৈছিল। 1913, November 1, ঘাডাৰ পাৰ্টি ফৰ্ম এট ছেন ফ্ৰান্সিস্কো। ঘাডাৰ পাৰ্টি গঠন কৰা হৈছিল যিয়ে ব্ৰিটিছ গভৰ্ণমেণ্টৰ এগেইনষ্টত বিদ্ৰোহ ঘোষণা কৰিছিল। 1914, August 4, আউটব্ৰেক অফ দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ। প্ৰথম বিশ্বযুদ্ধৰ প্ৰকোপ আৰম্ভ হৈছিল। 1915, জানুৱাৰী, গান্ধীজী এৰাইভছ ইন ইণ্ডিয়া। সাউথ আফ্ৰিকাৰ পৰা 1915 চনৰ জানুৱাৰীৰ 9 তাৰিখে মহাত্মা গান্ধী আহি ভাৰত পাইছিলহি। 1916, এপ্ৰিল 28, বাল গংগাধৰ তিলক ফাউণ্ডেড ইণ্ডিয়ান হোম ৰুল লীগ। বাল গংগাধৰ তিলকে 1916 চনৰ 28 এপ্ৰিলত পুনেত হোম ৰুল লীগ গঠন কৰিছিল। Next point, 1916, September 25, another home rule league started by Annie Besant. বাল গংগাধৰ তিলকে গঠন কৰা হোম ৰুল লীগ গোটেই ভাৰতবৰ্ষতে স্প্ৰেড হৈ গৈছিল আৰু তিলকক ছাপোৰ্ট কৰি এনি বেচান্তেও হোম ৰুল লীগ এটা ষ্টাৰ্ট কৰিছিল। নেক্সট, 1917, এপ্ৰিল, মহাত্মা গান্ধী লঞ্চেছ দ্য চম্পাৰণ সত্যাগ্ৰহ ইন বিহাৰ টু ফ'কাছ এটেনশ্যন অন দ্য গ্ৰেভিয়েন্সেছ অফ ইণ্ডিগো প্লেণ্টাৰ্ছ। 1917 চনৰ পৰাই মহাত্মা গান্ধীয়ে আন্দোলনত ভৰি দিছিল আৰু তেওঁৰ প্ৰথমখন অসহযোগ আন্দোলন আছিল চম্পাৰণ সত্যাগ্ৰহ আৰু যাৰ দ্বাৰা গান্ধীয়ে ইণ্ডিগো প্লেণ্টাৰ্ছসকলৰ অভিযোগবোৰত গুৰুত্ব দিয়াৰ ওপৰত বিহাৰত কেম্পেইন কৰিছিল। নেক্সট, 1918, বিগিনিং অফ ট্ৰেড ইউনিয়ন মুভমেণ্ট অফ ইণ্ডিয়া। শ্ৰমিক সংঘৰ আন্দোলন আৰম্ভ হৈছিল 1918 চনৰ পৰাই আৰু মহাত্মা গান্ধীয়ে ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰৰ সৈতে লগ লাগি আহমেদাবাদত হাংগাৰ ষ্ট্ৰাইক কৰিছিল। নেক্সট, 1918, এপ্ৰিল, ৰাওলাট কমিটি ছাবমিট ইটছ ৰিপৰ্ট ৰাওলাট বিল ইণ্ট্ৰডিউচ অন ফেব্ৰুৱাৰী 16, 1919। ৰাওলাট কমিটিয়ে ৰিপৰ্ট ছাবমিট কৰিছিল আৰু ৰাওলাট বিল ইণ্ট্ৰডিউচ কৰিছিল 16 ফেব্ৰুৱাৰী 1919 চনত আৰু মহাত্মা গান্ধীয়ে ইয়াৰ বিপক্ষে সত্যাগ্ৰহ কৰিছিল। নেক্সট পইণ্ট, 1919, এপ্ৰিল 6, অল ইণ্ডিয়া হৰতাল অভাৰ ৰাওলাট বিলছ। গোটেই ভাৰতবৰ্ষতে ৰাওলাট বিলৰ ওপৰত হৰতাল হৈছিলে। 1919, এপ্ৰিল 3, জালিয়ানৱালা বাগ ট্ৰেজেডি। সকলোতকৈ ডাঙৰ ট্ৰেজেডি এইটো এটা, জালিয়ানৱালা বাগ মাছাকাৰ। ৰাওলাট বিলৰ ওপৰত সত্যাগ্ৰহ কৰাৰ বাবে 10 এপ্ৰিল 1919 কি হৈছিল, ডক্টৰ চৈফুদ্দিন কিচলু আৰু ডক্টৰ সত্যপালক এৰেষ্ট কৰিছিল আৰু তাৰ বাবে পাঞ্জাৱৰ অমৃতসৰৰ জালিয়ানৱালা বাগ নামৰ পাৰ্ক এখনত 1919 চনৰ 13 এপ্ৰিলৰ মানে 3 দিন পিছত এখন মিটিং আয়োজন কৰা হৈছিল য'ত তিৰোতা বুঢ়া ল'ৰা ছোৱালীকে ধৰি হাজাৰ সংখ্যক মানুহ গোট খাইছিল। কিন্তু সভা আৰম্ভ হোৱাৰ আগতে ব্ৰিগেডিয়াৰ জেনেৰেল এডৱাৰ্ড হেৰি ডায়াৰে ফায়াৰিং কৰাৰ নিৰ্দেশ দিছিল মানুহবোৰৰ ওপৰত আৰু মানুহবোৰে হাত ধৰাৰ কোনো উপায় বিচাৰি নাপালে আৰু হাজাৰ হাজাৰ মানুহ মৃত্যুবৰণ কৰাৰ লগতে 1200মান মানুহ আঘাতপ্ৰাপ্ত হৈ ৰৈছিল আৰু এই ঘটনাটোৰ পিছতে মানুহবোৰে সক্ৰিয়ভাৱে আন্দোলনত যোগ দিছিল। এই আছিল থুলমূলকৈ জালিয়ানৱালা বাগ ট্ৰেজেডি। Next, 1920, December, the Indian National Congress (INC) adopts the non-cooperation resolution started in August 31, 1920.
ভাৰতীয় জাতীয় কংগ্ৰেছে 1920 চনৰ 31 আগষ্টৰ পৰা অসহযোগ আন্দোলন গ্ৰহণ কৰিছিল। Next, 1920-22, non-cooperation movement suspended on February 11 to 12, 1922 after the violent incident in Chauri Chaura on February 5, 1922. উত্তৰ প্ৰদেশৰ গোৰখপুৰ ডিষ্ট্ৰিক্টৰ চৌৰি চৌৰা নামৰ ঠাইত কিছুসংখ্যক খেতিয়কে পুলিচ ষ্টেচনত এটাক কৰিছিল আৰু যাৰ ফলত গোটেই চিটুৱেশ্যনটো চেঞ্জ হৈ পৰিল আৰু অসহযোগ আন্দোলন উঠাই দিবলগীয়া হৈছিল। নেক্সট 1923 জানুৱাৰী 1 স্বৰাজ পাৰ্টি ফৰ্ম এট মতিলাল নেহেৰু এণ্ড আদাৰ্ছ। মতিলাল নেহেৰু আৰু কিছুসংখ্যক মানুহে লগ লাগি স্বৰাজ পাৰ্টি গঠন কৰিছিল। নেক্সট পইণ্ট 1927 November 8, the British Prime Minister announces the appointment of Simon Commission to suggest future constitutional reform in India. British Prime Minister কি কৰিছিল সাইমন কমিশ্যন এপইণ্ট কৰিছিল ভৱিষ্যত সাংবিধানিক শুধৰণ কৰাৰ বাবে আৰু এই কমিশ্যনৰ গোটেই মেম্বাৰবোৰ ইউৰোপিয়ান আছিল আৰু ভাৰতীয় ৰাজনৈতিক নেতাসকলে অপমান অনুভৱ কৰিছিল আৰু তাৰ বাবে এই কমিশ্যন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল। Next, 1928 February 3, Simon Commission arrives in Bombay All India Hartal, Lala Rajpat Rai assaulted by police at Lahore. 1928 চনত সাইমন কমিশ্যন বম্বেত আহি পালে আৰু সৰ্বভাৰতীয় পৰ্যায়ত সাইমন গো বেক ধ্বনিৰে কি হৈছিল হৰতাল কৰিছিল আৰু লাহোৰত লালা লাজপত ৰায়ক পুলিচে আঘাত কৰিছিলে। Next, 1929 December 31, the Lahore session of the INC adopts the goal of complete independence Purna Swarajya for India. INCয়ে লাহোৰ ছেশ্যনত সম্পূৰ্ণ স্বাধীনতাৰ লক্ষ্য গ্ৰহণ কৰিছিল 1929 চনৰ ডিচেম্বৰৰ 31 তাৰিখে। Next, 1930 January 1, Jawaharlal Nehru hosted the tricolor of Indian independence on the banks of the river at Lahore. জৱাহৰলাল নেহৰুৱে ভাৰতীয় স্বাধীনতাৰ তিৰংগা পতাকা লাহোৰৰ ৰবি নদীৰ পাৰত উত্তোলন কৰিছিল। Next point, 1930 12 March. Mahatma Gandhi launches the civil disobedient movement with his epic Dandi March. 1930 চনৰ 12 মাৰ্চত মহাত্মা গান্ধীয়ে ডাণ্ডি মাৰ্চৰ জৰিয়তে চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্টৰ আৰম্ভণি কৰিছিল। Next, 1930 November 12, first round table conference begins in London to consider the report of the Simon. 1930 চনৰ নৱেম্বৰৰ 30 তাৰিখে লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল হৈছিল য'ত সাইমন কমিশ্যনৰ ওপৰত আলোচনা হৈছিল। 1931 March 5, গান্ধী আৰউইন পেক্ট চাইন চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট ছাছপেণ্ডেড। 1931 চনৰ 5 মাৰ্চত গান্ধী আৰু লৰ্ড আৰউইনৰ মাজত এখন পেক্ট চাইন হৈছিল যিয়ে কংগ্ৰেছক নিমন্ত্ৰণ কৰিছিল আৰু য'ত মানে কংগ্ৰেছক নিমন্ত্ৰণ কৰা হৈছিল আৰু ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স দ্বিতীয় ঘূৰণীয়া মেজমেল যোগ দিবলৈ আৰু চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্টক বন্ধ কৰা হৈছিল। মানে 1931 চনত গান্ধী আৰু আৰউইনৰ মাজত এখন পেক্ট চাইন হৈছিল য'ত কংগ্ৰেছক ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সলৈ নিমন্ত্ৰণ কৰা হৈছিল আৰু চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট সেইখিনি সময়ত অকণমান বন্ধ কৰি ৰখা হৈছিলে। 1931 September 7, ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স কি কৈছিলে 1931ত দ্বিতীয় ঘূৰণীয়া মেজমেল হৈছিলে। মানে 31ত গান্ধী আৰউইনৰ পেক্টত এইখিনি হৈছিল ডিছকাছ হৈছিল যে কংগ্ৰেছক নিমন্ত্ৰণ কৰিব ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সলৈ আৰু 1931ৰে ছেপ্টেম্বৰ 7ত দ্বিতীয় ঘূৰণীয়া মেজমেল হ'ল আৰু সেই সময়ত ভাইচৰয় আছিল লৰ্ড উইলিংডন আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ মহাত্মা গান্ধীয়ে এই মেজমেলত যোগদান কৰিছিল। যিহেতু কংগ্ৰেছক নিমন্ত্ৰণ কৰা হৈছিল আৰু কংগ্ৰেছৰ ফালৰ পৰা মহাত্মা গান্ধীয়ে ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সত যোগদান কৰিছিল। Next, 1932 November 17, the third round table conference begins in London. তৃতীয় ঘূৰণীয়া মেজমেল হৈছিল 1932 চনত 17 নৱেম্বৰৰ পৰা ডিচেম্বৰ 24লৈ। Next point, 1935 August 4, the Government of India Act passed. Simon Commission ৰিপৰ্ট ছাবমিট কৰাৰ ভিত্তিত 1935 চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 গঠন কৰা হৈছিলে।
Next, 1937, election held in India under the Act of 1935. আৰু 1935 চনৰ যি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট সেই এক্টখনৰ আধাৰত নিৰ্বাচন অনুষ্ঠিত হৈছিলে ভাৰতত। নেক্সট 1939 ছেপ্টেম্বৰ 1 ছেকেণ্ড ৱৰ্ল্ড ৱাৰ গ্ৰেট ব্ৰিটেইন ডিক্লেয়াৰ্ছ ৱাৰ অন জাৰ্মানী দ্য ভাইচৰয় ডিক্লেয়াৰ্ছ ডেট ইণ্ডিয়া টু ইজ এট ৱাৰ। 1939 দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিলে আৰু গ্ৰেট ব্ৰিটেইনে জাৰ্মানীৰ ওপৰত যুদ্ধ ঘোষণা কৰিছিল আৰু ভাৰতৰ ভাইচৰয়ে ঘোষণা কৰিছিল যে এই যুদ্ধত ভাৰতো থাকিব। 1942 arrival of Cripps mission in India, Quit India movement launches August 8. 1942 Cripps missionৰ ভাৰতত আগমন আৰু ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি হৈছিল। 1942 August 9 Gandhiji and other Congress leader arrested. 1942 মহাত্মা গান্ধীয়ে ডু অৰ ডাই ধ্বনিৰে ব্ৰিটিছক ভাৰত ত্যাগৰ ভাবুকি দিছিল আৰু কৈছিল হয়তো আমাক ভাৰতখন মুক্ত লাগে নহ'লে আমাক মৃত্যু লাগে আৰু ইয়াৰ বাবে গান্ধীজী নেহেৰু চৰ্দাৰ বল্লভভাই পেটেল এওঁলোকক এৰেষ্ট কৰা হৈছিলে। Next, 1942 September 1, Subhash Chandra Bose established the Indian National Army Azad Hind Force. আৰু 1942 Subhash Chandra Bose কি কৰিছিল আজাদ হিন্দ ফ'ৰ্চৰ গঠন কৰিছিল। 1945 World War II ends, দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি ঘটিছিল। 1946 British Cabinet Mission visits India. 1946ত সেই সময়ৰ ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ লৰ্ড এটলিয়ে ঘোষণা কৰিছিল যে ব্ৰিটিছ কেবিনেট মিছন ভাৰতলৈ আহিব আৰু কিছুমান কনষ্টিটিউশ্যনেল ৰিফৰ্মৰ পৰামৰ্শ দিব আৰু কেবিনেট মিছনত মুখ্যভাৱে তিনিজন মানুহ আছিল, লৰ্ড পেথিক, লৰেন্স ষ্টেফৰ্ড ক্ৰিপছ আৰু A.V. আলেকজেণ্ডাৰ। এই তিনিজন ভাৰতলৈ আহিব আৰু এই তিনিজন আছিল কেবিনেট মিছনৰ তিনিজন মুখ্য মানুহ আৰু তেওঁলোক আহিব বুলি সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ লৰ্ড এটলিয়ে ঘোষণা কৰিছিল। নেক্সট 1946 জুলাই 6 জৱাহৰলাল নেহেৰু টেক্স অভাৰ এজ কংগ্ৰেছ প্ৰেছিডেণ্ট আৰু 1946ত জৱাহৰলাল নেহেৰুৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিত্বৰ পদ গ্ৰহণ কৰিছিল। নেক্সট 1946 ডিচেম্বৰ 9 ফাৰ্ষ্ট ছেছন অফ দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি অফ ইণ্ডিয়া ষ্টাৰ্ট। 1946ৰ 9 ডিচেম্বৰত কনষ্টিটিউশ্যনেল এছেম্বলি গঠন কৰা হৈছিল আৰু ইয়াৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। Next point, 1947 June 3 Mountbatten's formula was to divide India but retain maximum unity. কি আছিলে 1947ৰ 3 জুনত লৰ্ড মাউণ্টবেটেনে এখন প্লেন কৰিছিলে আৰু এই প্লেন অনুসৰি ভাৰত বিভাজন হ'ব কিন্তু একতা থাকিব, সেইটো এটা আছিলে আৰু এই প্লেনখন কংগ্ৰেছ আৰু মুছলিম লীগে একচেপ্ট কৰিছিল আৰু যাৰ ফলত পাকিস্তানৰ জন্ম হৈছিল। 1947 দ্য ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট ফৰ্ম হৈছিল যিয়ে ভাৰত বিভাজন আৰু ভাৰত আৰু পাকিস্তানৰ নিউ গভৰ্ণমেণ্টলৈ যাতে ৰাজনৈতিক ক্ষমতাৰ দ্ৰুত সম্প্ৰসাৰণ হয় তাৰ ওপৰত গুৰুত্ব দিছিল। এনেকৈ অৱশেষত ভাৰত মুক্ত স্বাধীন দেশ হৈ পৰিল। এইখিনি আছিল আমাৰ ইণ্ডিয়াছ ফ্ৰীডম ষ্ট্ৰাগলৰ ওপৰত কিছু বৰ্ণনা। মই থুলমূলকৈ কৈ দিলোঁ, আপোনালোকে কেনে পাইছে জনাব। ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।